হাই এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ আদৰণি জনাইছোঁ। আজি একদম আনহেল্ডি মেগীক মই হেল্ডি কৰি বনাইছোঁ। কেনেকৈনো বনাইছোঁ আহক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া প্ৰথমতে তেলত অকণমান পিঁয়াজ দিলোঁ, দি লৈ এয়া গাজৰ এটা কাটি ল'লোঁ, বিলাহী এটা কাটি ল'লোঁ আৰু লগতে জলকীয়া এটাও দিছোঁ। দি অকণমান ভাজিছোঁ, বহুত তেল দিয়া নাই আৰু অকণমান নিমখ আৰু অকণমান হালধি গুড়া ব্যৱহাৰ কৰিছোঁ এয়া। কাৰণ মেগীটো যিহেতুকে আনহেল্ডি, তাৰ লগত যদি অকণমান ভেজিটেবল যায় অন্ততঃ হেল্ডি হ'ব নহয়নে। আৰু কণীতটো কি থাকে আপোনালোকে জানেই হয়নে। সেয়ে কণী এটাও দি দিছোঁ, মানে ডিম আৰু সেই ডিমটো দি দিছোঁ। দি অকণমান সময় ডিমটো সিজালৈকে অকণমান বাট চাব লাগিব, নহ'লে কেঁচা কেঁচা লাগিব যে। ডিমটো সিজাৰ পিছত মই মেগীটো একদম পেকেটৰ ভিতৰতে ধুনীয়াকৈ সৰু সৰুকৈ ভাগি লৈছোঁ, হাতেৰেদি মোহাৰি দিছিলোঁ। দিয়াৰ পিছত এয়া হৈ গ'ল আৰু কেৰাহীত দি দিলোঁ, দি অকণমান ভাজিলোঁ। ভাজাৰ পিছত এতিয়া পানী এড কৰিছোঁ, দেখিছে নহয়। এতিয়া মই ইয়াত এড কৰিম অকণমান চচ, টমেটো কেচাপ। তেতিয়া আৰু এক্সট্ৰাকৈ আপুনি চচ লৈ খাব নালাগে। সেয়ে মই ইয়াত চচ এড কৰিছোঁ। চচকণ অকণমান কমা যেন লাগাত মই এতিয়া আকৌ অকণমান চচ এড কৰিম দেই। মানে ভালকৈ লৰাই দিছোঁ, লৰাই দিয়াৰ পিছতে দেখিলোঁ দেখোন কমিছে। কমা দেখি মই আৰু অকণমান চচ এড কৰিছোঁ আৰু লগতে মেগী মছলাটো দি দিছোঁ। একদম কয়হে দেই মেগী বনাওঁতে 5 মিনিট লাগে, নহয় দেখোন 5 মিনিট। 5 মিনিটত ক'ত কেৰাহীটোৱে গৰম নহয়নে। এয়া দেখিছেনে, মেগীখিনিত অকণমান যেতিয়া টমেটো কেচাপ দিলোঁ, তাৰ পাছতে আৰু মেগী মছলাটো দি মই ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া মোৰ মেগী খাবলৈ একদম ৰেডি হৈ গৈছে। চাওকচোন, আনহেল্ডি হ'লেও কিন্তু তাত সকলোখিনি মানে ভেজিটেবল পৰিছে, অলপমান এটা ডিম পৰিছে, যিহেতুকে অলপ হ'লেও হেল্ডি হৈছে নহয়নে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি এনেদৰে কণী দি পেলাই মেগী খোৱা নাই তেতিয়াহ'লে এনেকৈ ধুনীয়াকৈ এদিন বনাই খাবচোন, খুব ভাল লাগে খাই। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই।